এইবিলাক কিছুমান মানুহ আছে এটা সেকশন মানুহ যিবিলাকে সদায় ক্ৰিটিসাইজ কৰিবই আপুনি যিয়ে নকক সদায় ক্ৰিটিসাইজ কৰিবই সৰুৰে পৰা মোৰ এটা অভ্যাস আছে যে মই সদায় নিউজ পেপাৰখন যেতিয়া আমাৰ ঘৰ ৰাতিপুৱা দিয়াৰ পিছত মই সদায় পেপাৰখনৰ ফ্ৰন্ট পেজটো কেতিয়াও নপঢ়ো নিউজবিলাক মই সদায় পিছফালটো চাওঁ কাৰণ তাত স্পৰ্টছ নিউজবিলাক থাকে আৰু আমাৰ ঘৰত সৰুৰে পৰাই খেল চোৱাৰ এটা অভ্যাস আছে ক্ৰিকেট চাওঁ ফুটবল চাওঁ তো এই দুটা বিশেষকৈ স্পৰ্ট ফ'ল' কৰা হয় আৰু মই সেইবাবে স্পৰ্টছৰ নিউজবিলাক চাবলৈ মই পেপাৰখনৰ ফ্ৰন্ট পেজটো নাচাই সদায় মই পিছফালটো পেজটো আগতে পঢ়োঁ এতিয়া আমি যদি নিউজ পেপাৰখন ফাৰ্ষ্ট পেজটো আমি যদি খোলোঁ তে ফাৰ্ষ্ট পেজত আমি এটা ইন ৰিসেন্ট টাইমছত আমি এটা কি নিউজ পাম প্ৰথমতে আমি নিউজ পাম কৰোনা ভাইৰাছৰ কথা হেতুটো 100% সিওৰ কৰোনা ভাইৰাছৰ কথা আমি নিউজটো পামেই কিমান আক্ৰান্ত হ'ল কিমান মৰিলে তাৰ পিছত এতিয়া ৰিসেন্ট আমাৰ ফ্লাড হৈ আছে অসমত হে নিউজটো পাম হে নিউজটো পাই আমাৰ মনটো বেয়া লাগিব যে সোশ্যাল মিডিয়া বা নেশনাল মিডিয়াত আমাৰ নিউজটো কেলে কভাৰ হোৱা নাই এই এতিয়া যদি কৰোনা ভাইৰাছৰ যেটো ৰিসেন্ট পেন্ডেমিক হৈ আছে ইমান এটা মানে এটা বৰ বেয়া সিচুৱেশন হৈ আছে গোটেই আমাৰ ওয়াৰ্ল্ডতে ইন্ডিয়াত বা আমাৰ অসমতো হৈ আছে এতিয়া এই নিউজটো আমি যদি বিশ্লেষণ কৰো তেতিয়া ফাৰ্স্ট মৰ্নিং আমি নিউজ পেপাৰ পঢ়িলে আমি কি দেখিম আমি সংখ্যা দেখিম যে ইমানটা মানুহ আক্ৰান্ত হ'ল এইটো ডিস্ট্ৰিক্টত বা এখন ষ্টেটত বা এখন দেশত তাৰ পিছত আমি দেখিম যে ইমানটা মানুহৰ মৃত্যু হ'ল তাৰ পিছত আমি দেখিম যে ডিস্ট্ৰিক্ট ওয়াইজ নাম্বাৰ বিলাক কিমান তাৰ পিছত ষ্টেট ওয়াইজ নাম্বাৰ বিলাক কিমান তাৰ পিছত আকৌ ভয়ংকৰ নিউজ এটা ওলাই যাব যে কমিউনিটি স্প্ৰেড আৰম্ভ হৈ গ'ল আৰু এটো কোৱা নাই যে মই এই নিউজ বিলাক দিব নালাগে বা এইবিলাক দিব লাগে যে কৰোনাৰ ভাইৰাছৰ কথাটো সবে জানে কৰোনা স্প্ৰেডৰ কথা সবে জানে তাৰ পিছত এটা ৰিসেন্ট নিউজ এতিয়া আমাৰ অসমত কি হৈছে আমাৰ অসমত এটা ভয়াবহ বানৰ মানে গোটেই ষ্টেটখন ফ্লাডেড হৈ আছে হে ফ্লাডৰ নিউজ আমি ডেইলি পঢ়ি আছো আৰু ডেইলি পঢ়ি থকাৰ পিছত অকল আমাৰ ষ্টেট মিডিয়াহে এই নিউজটো কভাৰ কৰি আছে আমি দেখিছো যে নেশনাল মিডিয়াই আমাৰ কভাৰ কৰা নাই আৰু নেশনাল মিডিয়াই কভাৰ কৰা নাই কাৰণে আমি সবে মাতি আহিছো সোশ্যাল মিডিয়া আমি সবে ইউজ কৰিছো আমি মাতিছো আৰু নেশনাল মিডিয়াই যেহেতু কভাৰ কৰা নাই এই কথাটোৱে আমাৰ কোবাত নহয় কোবাত আঘাত দিছে যে আমাৰ অসমখনক কিহতি কেলে সদায় নেগলেক্ট কৰে আৰু নিউজটো যদি কভাৰো কৰিছে এটা সৰু নিউজ হিচাপে কভাৰ কৰিছে বিভিন্ন নেশনাল মিডিয়াৰ চেনেল বিলাকত এটা বানপানীত এনেকুৱাই নহয় যে অকল মানে মানুহে সাফাৰ কৰি আছে কাজিৰঙা নেশনাল পাৰ্কত এতিয়া জীৱ-জন্তু বিলাকে উখ ঠাই বিচাৰি ঘূৰি ফুৰিব লগা হৈছে কিছুমান জীৱ-জন্তু সাকে মৰিছেও আমি নাজানো কিন্তু হেইবিলাক নিউজ যিবিলাক আমি ডেইলি পাই আছো মোস্ট নিউজ বিলাক নেগেটিভ হয় আৰু যিবিলাক নিউজ মানে যিবিলাক নিউজৰ ষ্ট্ৰাকচাৰটো ডমিনেট কৰে পজিটিভ নিউজ যিবিলাক মাজে মাজে ওলাই হে পজিটিভ নিউজ বিলাক যদি আমি চাও এট লাষ্ট ওলাব যে আকৌ কৰোনা ভাইৰাছৰ কথাৰ লগতে ৰিলেটেড যে ভ্যাকচিন ওলাই আছে যে ৰাছিয়াই ৰিসাৰ্চ কৰি আছে ৰাছিয়াত এনেকুৱা ৰিসাৰ্চ হৈ আছে যে ভ্যাকচিনটো তাহাঁতি 1 মাহৰ ভিতৰত মুকলি কৰিব বা ইজৰাইলতো আমি আগতে দেখিছো যে তাহাঁতিও ৰিসাৰ্চ কৰি আছে এনেকুৱা টাইপৰ ভ্যাকচিন তাহাঁতি মুকলি কৰিব বা ইণ্ডিয়াটো ৰিসাৰ্চ হৈ আছে ইণ্ডিয়াত মাজতে ওলাইছিল যে 15 আগষ্টত এটা ভ্যাকচিন মুকলি কৰা হ'ব যেটো এতিয়ালৈকে কথাটো পুৰা ফুল প্ৰুফ নহয় 15 আগষ্টত হে ভ্যাকচিনটো ওলাব যে তাৰ সন্দেহ আছে এতিয়া পেন্ডেমিক সিচুৱেশনটো ইণ্ডিয়াত অলমোস্ট 5 মান্থসে হ'বলে হ'ল 5 মাহ হ'বলে হ'ল লকডাউন আনলক লকডাউন এইবিলাক শুনি এতিয়া মানুহ ঘৰত সোমাই আছে লকডাউনৰ এনেকুৱা পৰিস্থিতিত মানুহ ওলাই যাব পৰা নাই আৰু মানুহে যেহেতু ওলাই যাব পৰা নাই আৰু মানুহে নিজক বিজি ৰাখিবলে মানুহে কেতিয়াও ইনে একো নকৰাকে কোনো মানুহ থাকিব নোৱাৰে লাগিলে যিমানে মানুহৰ কাম কৰিবলৈ মন নযাক মানুহে কিবা এটা নহয় কিবা এটা কৰিবই আৰু নিজক বিজি ৰাখিবলে বহুত মানুহে সোশ্যাল মিডিয়া ইউজ কৰি নিজৰ হবিজ বিলাক প্ৰকাশ কৰিছে আৰ্ট কৰিছে ডান্স কৰিছে সিংগিং কৰিছে নাচিছে কোনবাই গাইছে এটা এই যিবিলাক হবিজ মানুহে কৰিছে এইবিলাক মানুহে কাবাক দেখাবলে বা কাবাক কিবা যে তেওঁলোকৰ ট্যালেন্ট আছে এটো দেখাবলে কেতিয়াও কৰা নাই এই বস্তুটো হৈছে নিজক বিজি ৰাখাটো মেইন কামটো নিজক পজিটিভ এটা কাম কৰি পেলাই প্ৰডাক্টিভ কৰি নিজকে বিজি ৰখা আৰু নিজৰ মাইন্ডটো ফ্ৰেছ ৰখা মেন্টালি তেওঁলোকে হেতু কাৰণে কৰিছে কিন্তু এই যিবিলাক মানুহে এটা হবিজ বিলাক প্ৰকাশ কৰি আছে সোশ্যাল মিডিয়াত আপলোড কৰিছে নিজৰ গান বা নিজৰ আৰ্ট বা নিজৰ ডান্সিং তাতে আকৌ কিছুমান মানুহ আমাৰ সোশ্যাল মিডিয়াত আছে যিবিলাকে এইবিলাকো ক্ৰিটিসাইজ কৰিব কেলে আপলোড দিব লাগে কেলে নাচিব লাগে কি নাচিছ কি গাইছ কি কাম কৰিছ কাম নাই নেকি
তো এইবিলাক কমেন্টছ আমি সদায় দেখি থাকো এইবিলাক কিছুমান মানুহ আছে এটা সেকশন মানুহ যিবিলাকে সদায় ক্ৰিটিসাইজ কৰিবই আপুনি যিয়ে নকৰক সদায় ক্ৰিটিসাইজ কৰিবই পজিটিভ কামটা কৰিলে এনকাৰেজমেন্টৰ অভাৱ প্ৰেজেন্ট টাইমত এনকাৰেজমেন্টৰ অভাৱ পজিটিভ মাইন্ডসেটৰ অভাৱ যিবিলাক নেকি আমাক খুবেই প্ৰয়োজন যদি কোনোবা মানুহ এজনে ভাল আঁকিছে বা কোনোবা মানুহ এজনে কিবা এটা চেষ্টা কৰিছে নিজক ইমপ্ৰুভ কৰিবলৈ তেতিয়া আমি তেওঁক সদায় এনকাৰেজ কৰিব লাগে হয় বহুতে এনকাৰেজ কৰেও কিন্তু তাতে কিছুমানহে দুটা তিনটা মানুহ থাকে এই দুটা তিনটা মানুহৰ মানে সব কথাতে প্ৰবলেম কাম নাই আৰু ই দিলে আৰু কিবা এটা কৰিলে আৰু তেনেকুৱা টাইপৰ মানুহ সদায় থাকিবই আৰু যিবিলাক মানুহে কৰি আছে আৰ্ট সিঙ্গিং ডান্সিং হেবিলাক মানুহে ৰখিব নালাগে তেওঁলোকে নিজৰ বস্তুবিলাক প্ৰকাশ কৰি যাব লাগে আৰু নিজকে বিজি ৰাখিব লাগে এটো টাইমত আমি নিজকে মেন্টালি ফিট ৰখাটো সবতকে বেছি এসেনশিয়াল যেটো এতিয়া লেকে মানুহবিলাকে বেছি ডিসকাস কৰা নাই এই কথাটোৰ ওপৰত এইবিলাক ইমানবিলাক কথা কলো মই এইবিলাক যিবিলাক নেগেটিভিটি কথা কলো নেগেটিভ নিউজ নেগেটিভ মাইন্ডসেট বা নেগেটিভ যিখিনি মানুহ আছে যিখিনি কমেন্ট কৰে তাৰ অলপ আগতে মই কৈছিলো যে এট লাষ্ট আমি ভ্যাকচিন যেটো ডেভেলপ হৈ আছে ডেভেলপ কৰিবলৈ চেষ্টা কৰি আছে সেই নিউজটো পঢ়ি আমাৰ কিবা এটা ভাল লাগে কিবা এটা আশা এটা পাও যে আমি কিবা এটা পজিটিভ নিউজ এটা ওলাইছে কিবা এটা আমাৰ এই পেন্ডেমিক সিচুৱেশনটো সলভ কৰিবলৈ ভ্যাকচিন যেতিয়া ওলাব সবতে ভ্যাকচিন মানুহক ইনজেকশন দিয়া হ'ব তেতিয়া সব মানুহ ইমিউন হৈ যাব আৰু এই ডিজিজটো স্প্ৰেড হোৱাটো প্ৰায় নাইকিয়া হৈ যাব যেতিয়া ভ্যাকচিনটো ফুললি ডেভেলপড হয় মানুহক বিলাই দিয়া হ'ব তো আমি এই নিউজটো পঢ়ি আমাৰ কেলে ভাল লাগিছে এই নিউজটো পঢ়িলে আমাৰ এটা পজিটিভ আউটলুক বিল্ড হয় আমাৰ এটা হোপ এটা পাও আমি এই হোপটো আমাৰ এজ এ ফিউয়েল এজ এ আমি যেনেকে গাড়ীত পেট্ৰল ভৰালে আমাৰ গাড়ীখন গৈ থাকে এই হোপ ইজ দি অনলি থিং দ্যাট কিপস আস গোইং সো যেতিয়া আমি এই এট লাষ্ট এট দি এন্ড অফ দি ডে যেতিয়া আমি ভ্যাকচিনেশনৰ যেটো ভ্যাকচিন ডেভেলপমেন্টৰ আমি নিউজটো পাও এটা এক্সাম্পল হে দিছো এই ভ্যাকচিনৰ আৰু বহুত পজিটিভ নিউজ আছে যিবিলাকে আমাক এনকাৰেজ কৰে তো এট দিস সিচুৱেশন এনেকুৱা নিউজ বিলাকে আমাক বহুত এনকাৰেজ কৰে যে ভ্যাকচিন ডেভেলপ হৈ আছে আৰু এই সিচুৱেশনটো জলদি সোনকালে নৰমেলাইজ হ'ব যেতিয়া ভ্যাকচিন সব মানুহক দি দিয়া হ'ব তো আমি নিজৰ ব্ৰেইনটো কি ফিট কৰিছো নেগেটিভ নিউজ নে পজিটিভ নিউজ এটো খুব বেছি ইম্পৰ্টেন্ট আৰু মই সেই বস্তুটোৰ ওপৰতে আজি ক'বলৈ যাম হেতু হৈছে ল অফ এট্ৰেকচন মই ল অফ এট্ৰেকচনৰ বিষয়ে লাষ্ট উইক গম পাইছো আৰু তাৰ পিছত মই এখন কিতাপ পঢ়িলো এখন কিতাপত কিছুমান বস্তু দিয়া আছে মই সেইখিনিকে বুজাবলৈ চেষ্টা কৰিম ল অফ এট্ৰেকচন নো হয় কি আসলতে इतनी शिद्दत से मैंने तुम्हें पाने की कोशिश की है कि हर जर्रे ने मुझे तुमसे मिलाने की साजिश की है कहते हैं अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है आज आप सब ने मुझे मेरी चाहत से मिलाया थैंक यू वेरी मच এতিয়া ল অফ এট্ৰেকচনটো যদি আমি সিম্পল ভাষাত বুজাবলৈ যাওঁ ল অফ এট্ৰেকচনৰ বিষয়ে বহুত মানুহে লিখি থৈ গৈছে তাৰে দুটামান মই লাইন পঢ়ি দিব বিচাৰিছো এগৰাকী মানুহে লিখি থৈ যোৱা মই কোৱা কথা নহয় তেওঁ কৈছিলে You are a living magnet. You attract into your life people, situations, and circumstances that are in harmony with your dominant thoughts. Whatever you dwell on in the conscious grows in your experience. তো তেওঁ ক'লে যে আপুনি যি ভাবিব আমি যি ভাবিম আমাৰ মাইন্ডে যি ভাবিব সেই মতে আমি ৰিজাল্টবিলাক পাম আমি সেই মতে এট্ৰেক্ট কৰিম এই লাইন গিটাৰ পৰা আমি গম পাইছো মানুহৰ মাইন্ডটো এটা ম্যাগনেটৰ নিচিনা আমাৰ থটস বিলাকে আমাক গ্ৰো কৰাত হেল্প কৰে বা আমাক গ্ৰো কৰাত ৰখাবও পাৰে যদি আমাৰ থটস বিলাক নেগেটিভ হয় যদি আমি নিজৰ এটা লিমিট এটা ৰাখো তেতিয়া আমি সেই লিমিটটোতে থাকি যাম তো এই ল অফ এট্ৰেকচনে কয় যে আমি যদি নিজকে ডেভেলপ কৰিবলৈ হয় আমি নিজকে ইমপ্ৰুভ কৰিবলৈ হয় তো আমি নিজৰ বাবলটোৰ পৰা বাহিৰ ওলাব লাগিব নিজৰ যদি ল অফ এট্ৰেকচনৰ হে বাবল আমিও পাইছো আমাৰ ল অফ এট্ৰেকচনে আমাকো এটা এফেক্ট কৰিছে আমি যি ভাবো তাকে হয় পজিটিভ নেগেটিভ হে বস্তুবিলাকে আমাক ম্যাগনেটৰ নিচিনাকৈ আমাৰ বস্তুবিলাক ৰিজাল্টবিলাক এট্ৰেক্ট কৰে বাট এট দি সেম টাইম ইট অলসো ডাজন্ট মিন দ্যাট আমি একো কাম নকৰাকে বহি থাকিম আৰু আমাৰ ওচৰলৈ ৰিজাল্ট আহি যাব তো ল অফ এট্ৰেকচনটো তেতিয়াই কাম কৰিব যেতিয়া আমি থট বিলাক ফাৰ্স্ট ইমপ্লিমেন্ট কৰিম মাইন্ডত পজিটিভ থটস তাৰ পিছত আমি সেই মতে কামবিলাক কৰি যাম
আৰু ৰিজাল্টৰ কথা কেতিয়াও ভাবিব নালাগে যেতিয়া এই কথাষাৰ শ্ৰীকৃষ্ণয়ো কৈছিলে যে সদায় কৰ্মৰ পথত যোৱা কৰ্ম কৰি যোৱা আৰু ৰিজাল্টৰ কথা কেতিয়াও আমি কি পাম কৰ্মৰ ফলটো কি পাম আমি সেই কথাটো চিন্তা কৰিব নালাগে ঠিক তেনেদৰে ল অফ এট্ৰেকশ্যনে আমাক জাষ্ট কয় যে তুমি পজিটিভ আউটলুক এটা ৰাখা পজিটিভ চিন্তা কৰা যিটো গোল আছে তোমাৰ সেইটো চিন্তা কৰা আৰু তোমাৰ সেইমতে কামবিলাক হৈ যাব আৰু সেইমতে কামবিলাক কৰি যোৱা তোমাৰ কামবিলাক হৈ যাব তোমাৰ মাইণ্ডটো এটা মেগনেট সো পজিটিভ এনাৰ্জিটো তুমি সেই ফুয়েল নিচিনাকৈ মাইণ্ডটোক ফিট কৰা কিন্তু যেনেকৈ আগতে মই ভিডিঅ'টোত ক'লোঁ যে আমি এতিয়া মাইণ্ডক কি ফিট কৰি আছোঁ ডেইলি আমি নিগেটিভ নিউজ পঢ়ি আছোঁ নিগেটিভ থটছ আহি আছে যে একো ভাল হোৱা নাই পৃথিৱীত একো হোৱাই নাই ভাল কাম তো এইবিলাক নিউজে আমাক কেতিয়াও ল অফ এট্ৰেকশ্যনটো কাম কৰাত সহায় নকৰে নহয় ল অফ এট্ৰেকশ্যন কাম কৰি আছে তাত কিন্তু ল অফ এট্ৰেকশ্যনটো আমাক নিজকে গ্ৰ' কৰাত আমাক হেল্প কৰা নাই আমাক সেই লিমিটতে ৰাখি দিছে এটা বস্তু আমি খুব সঘনেই দেখি থাকোঁ ছ'চিয়েল মিডিয়াত যে বহুতে ফটো এখন দি পেলাই কেপশ্যন দিয়ে যে অনলি পজিটিভ ভাইব এই ভাইব ৱৰ্ডটোৰ আচলতে মিনিংটো কি ভাইব ৱৰ্ডটো আহিছে ভাইব্ৰেশ্যনৰ পৰা আৰু ল অফ এট্ৰেকশ্যনৰ মতে এতিয়া আমাক এনেকুৱা হয় যে কিছুমান মানুহ আমি লগ পাওঁ জীৱনত সেই মানুহবিলাকৰ লগত আমি কথা পাতিলে পজিটিভ আমাৰ ফিল হয় আমাৰ থাকি ভাল লাগে সেই মানুহবিলাকৰ লগত সেই মানুহবিলাকৰ লগত আমি কথা বতৰা পাতিলে আমি ইনস্পায়াৰ হওঁ এই বস্তুটো কিয় হয় কাৰণ ল অফ এট্ৰেকশ্যনৰ মতে সেই তেওঁলোকে যাৰ লগত আমি কথা পাতি ভাল লাগিছে বা যাৰ লগত আমি কথা শ্বেয়াৰ কৰি ভাল পাইছোঁ বা যিবিলাক মানুহে আমাক ইনস্পায়াৰ কৰিছে সেইবিলাক মানুহৰ পজিটিভ ভাইবছ আছে মানে পজিটিভ তেওঁলোকৰ ভাইব্ৰেশ্যন আছে সেইবিলাক ভাইব্ৰেশ্যন তেওঁলোকে এনাৰ্জিটো এমিট কৰিছে যিবিলাক আমালৈও আহিছে আৰু যেতিয়াই আমি সেই মানুহবিলাকৰ লগত ডিছকাশ্যন হোৱাৰ পিছত আমি গুচি আহোঁ তাৰপিছত আকৌ আমি সেই ভাইবটো ফিল কৰা বন্ধ কৰি দিওঁ তেতিয়াই সেই ভাইবটো চেছ হৈ যায় এতিয়া কথাটো হ'ল আমি নিজৰ লগত এই পজিটিভ ভাইবটো আমি কেনেকৈ ৰাখিব লাগে এই পজিটিভ ভাইব্ৰেশ্যনটো আমাৰ তেতিয়াই আহিব যেতিয়া আমাৰ থটছবিলাক পজিটিভ হ'ব আৰু থটছবিলাক পজিটিভ কৰিবলৈ আমি জোৰ জবৰদস্তি হ'লেও আমি থটছবিলাক পজিটিভ কৰিবই লাগিব যে আমি পাৰিম উই কেন ডু ইট উই কেন এচিভ হোৱাট এভাৰ উই ৱান্ট টু আৰু এইবিলাকেই আমাৰ ইন টাৰ্ণ এজ এ পাৰ্চনেলিটি পজিটিভ ভাইব্ৰেশ্যন ক্ৰিয়েট কৰাত হেল্প কৰিব আৰু পজিটিভ ভাইব্ৰেশ্যনে ল অফ এট্ৰেকশ্যনটো ফুলফিল কৰাত হেল্প কৰিব যিয়ে নেকি মানুহৰ গ'লটো এচিভ কৰাত সহায় কৰে